जिंदाबाद जिंदाबाद सीपीआई लॉन्ग लिव বস্তু স্বাদাম ৰোধ বস্তু স্বাদামৰ বিৰুদ্ধে सीपीआई জাগিছে বস্তু স্বাদামৰ বিৰুদ্ধে सीपीआई জাগিছে বস্তু স্বাদাম ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ হাই বস্তু স্বাদাম ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ হাই আকুয়াপূর্ণ নদীবান বন্ধ করক ইনকলাব জিন্দাবাদ सीपीआई जिंदाबाद বস্তু স্বাদাম ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ হাই বস্তু স্বাদাম ৰোধ কৰিব নোৱাৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হাই মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰী অভিযোগ উচ্চ পৰ্যায়ৰ তদন্ত কৰক মুখ্যমন্ত্ৰী পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ ভূমি কেলেংকাৰী উচ্চ পৰ্যায়ৰ তদন্ত কৰক ইনকলাব জিন্দাবাদ নহয় আমি আজি ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে ৰাজ্যজুৰি আহ্বান দিছিলোঁ আচলতে বস্তুৰ স্বাদামৰ বিৰুদ্ধে আমি এই কাৰ্যসূচী লৈছোঁ ইয়াৰ উপৰিও যিটো অনগোয়িং বৃহৎ নদীবান্ধ নিৰ্মাণত চলি আছে এইটো যিহেতু আখুৱাপূৰ্ণ হৈছে ইয়াৰ শীঘ্ৰে বন্ধৰ আমি দাবী জনাই এই কাৰ্যসূচী লৈছোঁ লগে লগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিয়ালৰ বিৰুদ্ধে যি ভূমি কেলেংকাৰী সম্পৰ্কত যি অভিযোগ উত্থাপিত হৈছে ইয়াৰো এটা উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি আচলতে আমি ৰাজ্যজুৰি এই কাৰ্যসূচী আহ্বান জনাইছিলোঁ আৰু আমি গুৱাহাটী আজি এই মেঘদূত ভৱনৰ সন্মুখতো আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ মাননীয় আয়ুক্ত মহোদয়ৰ যোগেদি আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিবলৈ আহিছোঁ প্ৰধানতঃ তেওঁলোকৰ যি শ্লোগান আছিল বিজেপি চৰকাৰৰ শ্লোগান আছিল ৱেডাৰ ইট ইজ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুইখন চৰকাৰে কৈছিলে যে আমি সৰ্বসাধাৰণ জনগণৰ পক্ষত আছোঁ সৰ্বসাধাৰণ জনগণৰ অসুবিধা হোৱা যিটো বস্তুৰ স্বাদাম যি অস্বাভাৱিকভাৱে দাম বৃদ্ধি হৈছে বিগত সময়ছোৱাত এই চৰকাৰৰ দিনত গতিকে এই চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে এই চৰকাৰ যি যোগান বিভাগ আছে যি খাদ্য সামগ্ৰী যোগান বিভাগ এই বিভাগটো একেবাৰে অকমান্য অপদাৰ্থ বিভাগলৈ ৰূপান্তৰিত হৈছে ইয়াৰ স্বয়ং যি মন্ত্ৰী মাননীয় ৰঞ্জিত কুমাৰ দাস মন্ত্ৰী এই মন্ত্ৰীজনো যিহেতু এজন অকমান্য অপদাৰ্থ মন্ত্ৰীলৈ ৰূপান্তৰিত হ'ল তেওঁলোকে আচলতে এই বিভাগটো এই চৰকাৰখনে এই মন্ত্ৰীজনে আমাৰ সৰ্বসাধাৰণ জনগণৰ স্বাৰ্থত কাম কৰা নাই বৃহৎ বণিক গোষ্ঠীৰ স্বাৰ্থত তেওঁলোকে বস্তুৰ স্বাদাম কৰি তেওঁলোকে অধিক লুটিবলৈ সুবিধা কৰি দিছে ইয়াৰ প্ৰতিবাদত কমিউনিষ্ট পাৰ্টিয়ে আজি এই কাৰ্যসূচী আমি ৰাখিছোঁ।